कृपया आपके प्रेरक उद्बोधन से শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকা আছিল মিৰি সন্দিকৈ। শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে সেই পৰাক্ৰমৰ যুদ্ধত লাচিতৰ লগত বাঘ হাজৰিকা নাছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল, লাচিতৰ লগত মিৰি সন্দিকৈ আছিল। মিৰি সন্দিকৈ পৰাক্ৰমৰ কাহিনী সংযোজন কৰা হ'ব অসম বুৰঞ্জীত। শৰাইঘাট যুঁজৰ সময়ত মিৰি সন্দিকৈয়ে সমগ্ৰ পাণ্ডুত মোগলক প্ৰতিহত কৰিছিল। এই মোকক চেলেঙত মিচিং সমাজে মানক পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে। ধেমাজি জিলাৰ বগীবিল কাৰেং চাপৰিত অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱত অংশ লৈ এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অসমৰ বুৰঞ্জীত মিৰি সন্দিকৈৰ বীৰৰ গাথা আৰু মানক মিচিঙে পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব। মিচিং যুৱ মহোৎসৱলৈ 10 কোটি টকাৰ ঘোষণা। মিচিং সমাজৰ উন্নয়নৰ বাবেও 10 কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটোক মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতি সুন্দৰভাৱে বনাবৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি টকা এই মহোৎসৱৰ বাবে প্ৰদান কৰিব। মুঠৰ ওপৰত মিচিং ভোটাৰে ভোট দিব লাগে বিজেপিক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মিচিং ৰাইজক শপত খোৱালে পদুম ফুলৰ ছবিত ভোট দিবলৈ। जरा जोर से बताए मिसिंग युवा, कमल फूल पर बटन दबाएंगे? अरे जोर से बोलिए, जरा दबाएंगे? भाजपा सरकार बनाएंगे? नरेंद्र मोदी जी के हाथ मजबूत करेंगे? तो मेरे साथ दोनों हाथ उठाओ, उठाइए दोनों हाथ, रोड पर खड़े वो भी उठाए जरा अंत तक, जरा जोर से हाथ उठाइए। भाजपा सरकार बनाने के संकल्प की मुट्ठी बींचे और प्रचंड आवाज से बोलिए, भारत माता की वंदे। মিচিং যুৱ মহোৎসৱত অতিথি হিচাপে অংশ লৈ আপ্লুত হয় অমিত শ্বাহ। মঞ্চৰ পৰাই প্ৰখ্যাত মালিনী থানলৈ সেৱাও জনায় অমিত শ্বাহে। ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত মিচিং যুৱকক নিযুক্তিৰ আশ্বাস দিলে। জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে পৰ্যবেক্ষণ গঠনৰো আশ্বাস দিয়ে অমিত শ্বাহে। मैं आपको कहने आया हूं कि आने वाले दिनों में भारत की सेंट्रल पैरामिलिट्री फोर्सेस के अंदर मिसिंग भाइयों की स्पेशल भर्ती का कार्यक्रम, रिक्रूटमेंट का कार्यक्रम भी हम करने वाले हैं। कैमरा पर्सन रूपমৰ সৈতে কৰুণা কৃষ্ণনাথৰ ৰিপৰ্ট DY365।